হয়, অসমৰ ভিন্ন প্ৰান্তত থকা মুছলিম হোটেল, মুছলিম ৰেষ্টুৰেণ্টত গো মাংসৰ বিৰুদ্ধে আৰক্ষী প্ৰশাসনে অভিযান চলোৱাৰ পিছত বৰ্তমান যিবিলাক গৰু বজাৰ আছে, সেই গৰু বজাৰসমূহত তাৰ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে। বিশেষকৈ শিৱসাগৰৰ ৰাজমাই বজাৰত যিসকল গোপালকে গৰু বিক্ৰী কৰিবলৈ আনে, সেই ক্ষেত্ৰত গোপালকসকল বৰ্তমান সমস্যাত পৰিছে। কাৰণ গৰু আজিৰ দিনত মূলতঃ গাখীৰৰ বাবে আৰু মাংসৰ বাবেই আচলতে ক্ৰয় বিক্ৰয় কৰা হয়। আজিৰ দিনত পথাৰত হাল বাবলৈ গৰু কোনেও নিকিনে বা গৰু পথাৰত হাল বাবলৈ বিক্ৰী কৰা নহয়, কাৰণ সকলোৱে আজিকালি ট্ৰেক্টৰেই ব্যৱহাৰ কৰে। এনে প্ৰেক্ষাপটত গো মাংসৰ ক্ষেত্ৰত আচলতে কঠোৰ হৈছে আৰক্ষী প্ৰশাসন, আৰু যাৰ প্ৰভাৱ পৰিছে বৰ্তমান শিৱসাগৰৰ এইখন এখন বহু পুৰণি ৰাজমাই গৰু বজাৰত। মই দেখুৱাইছোঁ আজি ইয়াত গৰু বিক্ৰী কৰিবলৈ অহা লোকৰ সংখ্যাও কম, গৰু অতি কমকৈ আছে। পূৰ্বতে দেখা গৈছিলে যে প্ৰতিটো সপ্তাহতে দেওবাৰে এই বজাৰখনত আচলতে শ শ গৰু ইয়ালৈ লৈ আহে গোপালকসকলে। আজি কিন্তু সেই পৰিৱেশ নাই। কেৱল ইয়াত গাই গৰু দেখা গৈছে, যিসকলে গৰু আচলতে প্ৰতিপাল কৰি গাখীৰৰ বাবে আচলতে ইয়াত কিনিবলৈ দুই এক আহে। বাকী আন দিনা আচলতে গো মাংসৰ কাৰণে ইয়াত এই বজাৰখনত ভিৰ কৰেহি বিভিন্ন প্ৰান্তৰ পৰা গ্ৰাহকসকলে। মই এগৰাকী গোপালক আছে, আজি পৰিৱেশটো অলপ বেলেগ দেখিছোঁ। কাৰণ কি, গৰু একেবাৰে নাই, কি হয়? কাৰণটো এনেকুৱা হৈছে, আমাৰ এতিয়া বন্ধ কৰাৰ ফলত বেপাৰী অহা নাই বজাৰত, আৰু আমিও গৰু কেইটামান আনিছোঁ যদিও বিকিব পৰা নাই। যিহেতু আমাৰ হেৰিয়াটো আমাৰ পশ্চিম পানীডিং এৰিয়া, আমাৰ হেৰিয়াটোত প্ৰায় গৰু ম'হৰ ওপৰতে নিৰ্ভৰত বেছি চলি থাকে। আজি মোক গৰু 5টামান মই লৈ আনিছোঁ। এইটো এনেকে লৈ আনিছোঁ, গৰুটো দি পঠিয়াইছে আজি, মানে গৰুটো বিকি কিনি মানে চিকিৎসা কৰিবলৈ যাব। মই এতিয়া পইচা ট্ৰেন্সফাৰ কৰি দিলোঁ ইহঁতক মোৰ পকেটৰ পৰা। ইহঁতে মানে গৰুটো বিকিব পাৰিলে মোক আল্ট্ৰাচাউণ্ড কৰিব লাগে, ইহঁতৰ পেটৰ বিষ। আৰু এজনে দি পঠিয়াইছে মোৰ আজি খেতি ধান ৰুব লাগে, মানুহ মাতিছোঁ, গৰুটো বিকি কিনি মোক পইচাটো দিবাগে, তেনেকে ক'লে। এনেকুৱাতে মই গৰুটো আনিলোঁ। গৰু বিকিব নোৱাৰা কাৰণে এতিয়া গৰু তুলিবলগীয়া হৈছে, গাড়ীত ঘূৰাই লৈ যাবলগীয়া হৈছে। এতিয়া বহুত সমস্যা হৈছে আমাৰ, বিশেষকৈ আমাৰ এৰিয়া কেইটাৰ মানুহকেইটা বেছি মানে কাৰোবাৰ ল'ৰা এটা এডমিশ্যন দিবলৈ হ'লে আমি গৰু বিকিবলগীয়া হয়। কাৰোবাৰ কিবা এটা সপোন এটা আমি ৰচি কিনি মানে সপোন এটা ভাবি মানে আমি গৰু পোহোঁ। গৰু আমাৰ তাত যদিটো গৰু এটা বিকিব নোৱাৰিলে আমাৰ এৰিয়াটোত বিশেষকৈ বহুতখিনি মানুহৰ সমস্যাৰ সন্মুখীন হ'ব। মই কোৱাটো মিছা নেকি? আজিকালি গৰু আচলতে মূলতঃ গো মাংসৰ কাৰণে আৰু গাখীৰৰ কাৰণে, এই দুটা কাৰণে কিনে। হাল বাবলৈতো কোনেও নিকিনে। হাল বাবলৈতো নিকিনে, আৰু এতিয়া হাল বাবলৈ কিনাটো ভালেই দিয়া। এতিয়া আমাৰ যিটো আগতে গৰু বিক্ৰী হৈছিলে, এতিয়া যিটো আমি গৰু আগতে গাঁৱতে আমি 10,000 টকা বিক্ৰীও হয়, ইয়াত মানে 5,000 টকাও দিব নিবিচাৰে, এনেকুৱা হৈ গৈছে। মানে আজিতো গৰু একেবাৰে নাই, আছে যদিও মানে বৰ্তমান তেওঁ কোৱাটো মিছা নহয়। এইখন দেখিছে গৰু বজাৰ অতি কম। পূৰ্বতে মই পুনৰ কৈছোঁ, এই যিখন ৰাজমাই গৰু বজাৰ, এইখন বজাৰখন ভৰি থাকে গৰুৱে, কিন্তু আজি সেই পৰিৱেশ নাই। দাদা, কিবা সমস্যাত পৰিছে? সমস্যা মানে কি, আমাৰ বিশেষকে দৰিদ্ৰ মানুহখিনি, যিখিনি দুখীয়া শ্ৰেণীৰ মানুহ, এইখিনি গৰু পুহি খাই আজি বেপাৰ বাণিজ্যটো আমদানি ৰপ্তানি বন্ধ হৈ গৈছে। এইখিনি কাৰণে এতিয়া মোৰ ঘৰতে ধৰি লওক মা চিকিৎসাধীন হৈ আছে ডিব্ৰুগড় মেডিকেলত। মই গৰু হাল দেখাবলৈ যাওঁতে যে আপুনি আহকচোন গৰু হাল লওক, টকা 20,000 কৈছোঁ, 10,000 টকা এটা বজাৰখন থাকিলে সেই বেপাৰীজনে কেনেকৈ ল'ব? এতিয়া বজাৰখন থাকিলেহে বেপাৰীজনে ল'ব। এতিয়া মই সমস্যাত পৰিছোঁ। এতিয়া এনেকুৱা কাহিনীবিলাক কাৰণে এতিয়া আমদানি ৰপ্তানিবোৰ বন্ধ কৰিছে। এইখিনিতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ এইখিনি আমি নিবেদন কৰিছোঁ। হয়, এনেধৰণে সমস্যাত পৰিছে। গতিকে এই ক্ষেত্ৰত অনাগত সময়ত আচলতে কেনেকুৱা ধৰণৰ কি পদক্ষেপ ল'ব? হয় যে হিন্দু ধৰ্মাৱলম্বী লোক থকা স্থানত গো মাংস কাটিব নালাগে, গো মাংস বিক্ৰী কৰিব নালাগে বা খাব নালাগে, সেয়া সকলোৱে মানি লৈছে, স্বীকাৰ কৰিছে। কিন্তু এই যিসকল গোপালকে বছৰ বছৰ ধৰি গো পালন কৰি তেওঁলোকে জীৱিকা উপাৰ্জন কৰি আছিলে, তেওঁলোকৰ ক্ষেত্ৰত বাৰুকৈ কিন্তু বৰ্তমান প্ৰভাৱ পৰিছে। গতিকে এইসকল গোপালকক কি ধৰণে উদ্ধাৰ কৰা হ'ব? তেওঁলোকৰ স্বাৱলম্বিতাৰ পথটো যিহেতু প্ৰায় স্তব্ধ হৈ পৰিছে, গতিকে তেওঁলোকৰ ক্ষেত্ৰত কি ধৰণৰ সহায় কৰি চৰকাৰে
আগবঢ়াই নিব বা তেওঁলোকৰ জীৱিকা উপাৰ্জনৰ পথটো কি ধৰণে আন ঠাইত হ'লেও মুকলি কৰি দিব সেয়া তেওঁলোকে বৰ্তমান প্ৰশ্ন উত্থাপন কৰিছে, আহ্বান জনাইছে মুখ্যমন্ত্ৰীৰ প্ৰতি। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।